মানে মই বিচাৰি পোৱা নাছিলোঁ, চাবি বিচাৰি আহিছিলোঁ মই ইমান টাইমৰ পৰা, গম পাইছেনে? আৰু এইটো সৰু গলিত মই গাড়ীখন আনি সোমাই দিছোঁ। ভাই গাড়ী লৈ অহাটো বৰ ৰিক্স গুৱাহাটী চিটিত। কালিৰ পৰা কিবা এটা স্কুটি ব্যৱস্থা কৰিব লাগিব ৰে ভাই। ইফালে বাইক সোমাই দিয়ে, সিফালে বাইক সোমাই দিয়ে, মাথা নষ্ট হৈ যায় ৰে। চিৰিয়াছলি কৈছোঁ, নতুন না মানে বস্তুটো কি হ'ল, ভয় লাগে না অলপ। ডাকি চাকি লগাই দিব, বাইকবোৰ লগাই গুচি যাবতো, আৰু ধৰি পেলাই মাৰিবনো কি? মানুহক মাৰিলেতো চব বস্তু সমাধান নহয় ন, চিট বেল্টৰ প্ৰব্লেম। মই মানে চিৰিয়াছলি কৈছোঁ ভাই, তেতিয়া মই গৈছিলোঁ এটা ৰাস্তাত, যি জামত ফচিছোঁ, ইফালে বাইক ভৰাই দিব, সিফালে চাওঁ না কেনেকৈ ফচফচাই আহে। মোহে লাগে ভয়। তো নাই এইবোৰ গাড়ী লৈ মানে চিটিত নহয়, চাচোন হৰ্ণ মাৰিয়ে আছে, যাবই মানে স্পীডত সিহঁতে। তো এইটো কাৰণে। আৰু মই ৰাতিপুৱা আহিছিলোঁ, এইখন হ'ল ক্ৰিকেট ষ্টেডিয়াম, ACA ষ্টেডিয়াম বৰ্ষাপাৰা। আৰু এই বৰ্ষাপাৰা নামটো দিয়াৰ কাৰণে চাগে নন ষ্টপ বৰষুণে দি থাকে নেকি ইয়াতে, গম নাপাওঁ। আৰু খেলা হ'লেই বৰষুণ দিব, এইটোৱে কথা। আৰু মই লেফ্ট ছাইডে যাব লাগে, এই বাইকখন যাব দিওঁ ৰ, এইখন চাপৰি দুটা, চাপৰিয়েতো সেই পৰা হৰণ বজা আহিছে পিছফালে, সিহঁতক যাব দিলে টেনশ্যনটো দূৰ। আৰু এইটো এটা সৰু গলি, এইটো এটা নতুন ৰাস্তা, মানে এইটো এটা ৰাস্তা নতুনকৈ অপেনিং কৰিছে আজি মোটামুটি 2 মাহমান হ'ল। এইটোতো অলপ ভিৰ ভাৰ থাকেই, বজাৰ বহে। আৰু এইটো মানুহবোৰ চাবহে, মই দেখাই আছোঁ কেমেৰাত, যদি বন্দী হয়। 7টা মানুহ আছে ইয়াত, ঘণ্টাও ৰাস্তা চাইড নালাগে আপুনি যাব পাৰিলে যাব। ৰাস্তাটো এনেই সৰু বাল, আৰু তাতে বজাৰ, এই চাহ না মানুহ ভাই। এখন সৰু বাংলাদেশ, আৰু সৰু মিনি বাংলাদেশ মামাই দেখাই নাই। এইবোৰ বাংলাদেশ ইয়াতে এখন যে স্থাপিত হৈ আছে লাহে লাহে, ভাই চাহাব চাহ না। মই এইবোৰ ৰাস্তাতে ঘণ্টাও নাহোঁ, আজিয়ে আহিলোঁ উপায় নাপায় বুলি। এই গুৱাহাটীৰ ওচৰতে এইখন কি ISBT যিটো ৰাস্তা আছে ছাইডৰ ৰাস্তা, সেইটো ৰাস্তা দি আহিলে এইখন পায়। আৰু দেখিছে ভাল গুৰুত্বই নাই, সিফালে হৰণ মাৰি থাক, এই মজা বিন্দাছ হৰণ মাৰি থাক, গুৰুত্বই নাই ভাই মানুহৰ। এই চিষ্টেম আৰু দিয়ক। আৰু মই মৰ্ণিং আহিছিলোঁ ঘৰৰ পৰা, মৰ্ণিং আহি কাম চাম কৰিলোঁ, আৰু এতিয়া গৈ আছোঁ আকৌ মই দোকানত অলপ বজাৰ ল'লোঁ, লৈ গৈ আছোঁ ঘৰত। কেমেৰাটো ক'ৰবাত ষ্টেণ্ড এটা লগাব লাগিব, ষ্টেণ্ড এটা লগাই ল'ব লাগিব। চৰি, ঘৰৰ পৰা আহিছিলোঁ গুৱাহাটীৰ পৰা এতিয়া কাম চাম কৰি দোকানৰ বস্তু লৈ গৈ আছোঁ আকৌ দোকানতে গৈ আছোঁ। আজি ভাৰত বন্ধ দিয়াৰ কথা আছিলে, গাড়ী অলপ পাতল, গাড়ী কম আছে, কমাৰ্চিয়েল যিবোৰ গাড়ী আছে মানে য়েল্লো নাম্বাৰ প্লেটৰ গাড়ীবোৰ আৰু কম চলিছে, কিন্তু মই দেখা নাই সেনেকুৱা। মেজিক টেম্পু ইয়াতে চলিছে বাৰু, কেইখনমানে চলাইছে, মানা নাই, আৰু কেইজনমানে ভালকৈ মানিছে। তো গাড়ী কম, ট্ৰেফিক জামটো পাব নালাগে। খালি টোল গেটত মোৰ পাছ এটা বনাব লগা আছে, নহ'লে বৰ কাজিয়া কৰে সিহঁতে, ওচৰৰে মানুহ আৰু সিহঁতৰ উৎপাত বেছি, কি ক'ব। আৰু সেনেকৈ যাব লাগিব পিছে। কেমেৰাটো কোৱালিটিটো এতিয়া ঠিক হৈছে ভাই। নতুন মোবাইল, মই কৈছোঁ ন, নতুন মোবাইল কিনোতে কেমেৰাটো মজা আছিলে। যেতিয়া লাহে লাহে ছফ্টৱেৰ আপডেটবোৰ আহি থাকে, তেতিয়া কেমেৰা বেহেন হৈ যায় বে কেলা। দোকানত মই এতিয়া আৰু কোন কাষ্টমাৰ আহিব, 9টা বাজিলে, বহি আছোঁ এনেকৈ। আৰু এটা মোৰ তাত বল আহিছে কালি, এইটো ফুটবল আহিছে। ইয়াত মানে চিলাই নাই, কোনো ধৰণৰ চিলাই নাই। এইটো দেখিছে যদিও এইটো চিলাই নহয়, উইদাউট চিলাইৰ বল। মই তাকে দেখি আচৰিত হৈছোঁ, এইটো কালি আহিছে মানে। এইটোৰ দাম হ'ল 4160 ৰুপিজ। আৰু নতুন জোতা আহিছে বাৰু, ৰানিং জোতা, আৰু নতুন ট্ৰেক পেণ্ট, জাৰ্চি, সেইবোৰ এভেইলেবল আছে। সেইটো মোৰ বহুত টাইমে হ'ল, জাষ্ট আহি পেলাই বহি আছোঁ। ইমান ধূলা না এই ৰাস্তাটো, কাপোৰ চাপোৰ চব লেতেৰা হৈ যায় ৰে। এখন মোৰ বেনাৰ নহয়, সিহঁতৰ বেনাৰ, এই দুজনৰ বেনাৰ। বল হাই ক, হাই ক এই কোৱা না খালি বেয়া কথাখিনি ক'ব জানা। ভিডিঅ'টো বেছি দীঘলীয়া কৰা নাই, বিকজ মোৰ আজি যেতিয়া আহিছোঁ তেতিয়া এটা 2-3জনমানৰ ফোন আহিছিলে বেলেগ কামত, তো সেইকাৰণে আৰু ভিডিঅ' বনোৱা নাই। এতিয়া দোকান বন্ধ কৰি জাষ্ট ওলাইছোঁ ঘৰত এতিয়া। আৰু সময় হ'ল বাৰু অলপ, কেইটা বাজিল, 9টা বাজিল, 9টাত বন্ধ কৰি দিলোঁ। কাৰণ আজি মোৰ কালি মই গাড়ী লৈ নাযাওঁ, কালি মই বাছত যাব লাগিব, সেইকাৰণে জল্দি যাব লাগিব অলপ কামত। কালি গাড়ী লৈ নাযাওঁ, মানে আহোঁতে মই স্কুটি লৈ আহিম, আৰু গাড়ীখন অলপ ৰেষ্ট দিয়াটো ভাই দৰকাৰ। 420 কিলোমিটাৰে হ'ব ঘৰ পাওঁ মানে 20 কিলোমিটাৰে কিমান চলিব আৰু। তেল দুডাল কুটি গ'লেই 5000 4,400 টকাত তেল ভৰাইছিলোঁ গাড়ীখনত, 4,400 টকাৰ চাগে। আৰু এতিয়া ইয়াত 2500মান টকাৰহে তেল আছে নেকি। নাই বাজেট মোৰ ফাল্টু হৈ যাব চব, সেইকাৰণে থৈ দিব লাগিব। বা ক'ৰবাত ট্ৰিপত গ'লেহে লৈ যাব লাগিব দেই।
যাম এইটো মাহতে আছে ভাল ভাল দুটামান ট্ৰিপ চিলেক্ট কৰি থোৱা আছে যদি চবখিনি ঠিক ঠাক হৈ যায় তেতিয়াহ'লে এইটো মাহত যাম 3-4 দিনৰ কাৰণে ভাল লং এটা ট্ৰিপ মাৰিম আৰু চাই লওঁ ৰ'ব এতিয়াও কনফাৰ্ম হোৱা নাই ক'ত যাওঁ ক'ত নাযাওঁ 2-এজন লগত যাব আৰু অকলে মই নাযাওঁ কাৰণ ইয়াক অকলে এফৰ্ড কৰাটো মোৰ বাবে অসম্ভৱ মই মানে এইখন লৈছোঁ যে মোৰ শিলিগুৰি অলপ আপ ডাউন হৈ থাকে শিলিগুৰি আৰু কলকাতা তো মই বেছিভাগ গাড়ী লৈ যাওঁ ৱেগনাৰখন লৈ বহুতবাৰ গৈছোঁ আৰু এতিয়া এইখন আছে কাৰণে মই সেইকাৰণে এইখন লৈছোঁ তো কাৰোবাৰ বিয়া আছে চাগে পূৰা ফুটাই আছে বম তো সেইকাৰণে এইখন লৈছোঁ মই আৰু বাদ বাকী গৈ আছোঁ ঘৰত ৰাস্তাটো ঠিকেই বাৰু এই আমাৰ গুৱাহাটী চিটিতকৈ নেশ্যনেল হাইৱে হওক আমাৰ গাঁৱৰ ৰাস্তা হওক ফনফনীয়াৰে ভাই হে বিজেপি গভমেণ্টে কিন্তু গাঁৱৰ ৰাস্তাবোৰ কিন্তু একদম ফনফনীয়া বনাই দিছে আমাৰ গাঁৱৰ ৰাস্তাটো নতুনকৈ বনালে ঠিক ঠাক হ'ল বা কিমান ফুটা আছে দেই বিয়া পাতিছে বিয়া চাৰি আমি যে কেতিয়া বিয়া পাতিম হ'ব দে তো সেইটোৱে আৰু গভমেণ্টে কাম কৰিছে নকৰা নহয় ৰাস্তা ঘাট কিন্তু গাঁৱৰ ভূঞা হওক মানে ধুনীয়া বনাইছে মানিব লাগিব কিন্তু চহৰৰ ৰাস্তাবোৰ কচম বে গাড়ী লৈ যাব উপায় নাই দেই মোৰ মানে ফাটি গৈছে আজি কলিজা ওলাই যাওঁ হৈছে ভাই তো নেক্সট টাইম নাযাওঁ আৰু গাড়ী লৈ যাব পাৰি যাব নোৱাৰা নহয় যাব পাৰি গাড়ী লৈ যাব পাৰি কেতিয়া জানেনে ইয়াৰ পৰা আপুনি গৈছে 9:30 ৰাতি গৈ মুভি চুভি চাই লৈ 12-1 বজাত আহিছে তেতিয়া বেলেগ কথা বাপৰে বাপ যদি আপুনি দিনত ওলালে ৰাতিপুৱা 9টাৰ পৰা আপুনি ৰাতি 8টালৈকে কাণ কাটি দিম মই যদি চিটিত আপুনি গাড়ী আৰামছে চলাব পাৰিব চিটি মানে কি আৰু চিটি মানেতো জাম থাকিব সেইটো আপুনি যিমানে যি ফ্লাইঅভাৰ নবনাওক কিবা নবনাওক চবতে অল ৱৰ্ল্ডতে জাম থাকে অকল আমাৰ এই গুৱাহাটী চিটিতে নহয় মানে কথাটো হ'ল কি মানে ভয় লাগে আৰু নতুন গাড়ী যে দাগি চাগি হৈ যাব বুলি বেল্টডাল খুলি দিছোঁ মই ঘৰ পোৱাৰ কাৰণে চাচোন সেইটো মানে ছিট বেল্টটো লগাব লাগে স্পীডত গৈ আছোঁ 20 ভাই আৰু কি ছিট বেল্ট লগাম বল নলগাওঁ এনেকৈয়ে যাম সিমান এটা মন নাই আগৰ নিচিনা কিন্তু তথাপিও আঁঠুৱা টনিব লাগে আঁঠুৱা টনি লৈছোঁ আৰু দিনটো ভাত খোৱা নাছিলোঁ ভাই ভাতকেইটা পেটত পৰাৰ পিছত এনেকুৱা টোপনি লাগিছে চকু টানি আছে ৰাজনীতিৰ কথা বেছি ক'লে বৰ প্ৰব্লেম হ'ব পিছত জেলি সোমাই থাকিব লাগিব আজিৰ পৰা বাপৰে বাপ ৰাম নাই আৰু মই গুড নাইট লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট লাভ ইউ